কিছুমান ৰাজনৈতিক নেতা কিমান ভণ্ড হ'ব পাৰে, কিমান তললৈ নামিব পাৰে, তাৰ উদাহৰণ আমি তথ্য সহকাৰে দিম। এইকাৰণে দিম কাৰণ এওঁলোকৰ কথা শুনি একাংশ ভুল যায়, এওঁলোকৰ কথা শুনি হাততালি বজোৱা মানুহ দিনক দিনে বাঢ়ি গৈছে। গতিকে এই কথাবোৰ কোৱা উচিত বুলি ভাবিয়ে কৈছো। আমি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথা ক'ম। মানে এওঁলোকৰ কথাবোৰ শুনিলে এনেকুৱা ভাৱ হয়, সৰু বাচ্চাই, সৰু ল'ৰাই বালিত যদি চুচু কৰে যেনেকে কোনো ফৰক নপৰে, এওঁলোকৰ কথাবোৰতো কোনো ফৰক নপৰে, কোনো মানে প্ৰভাৱ নপৰে, অথচ তাৰ পিছতো একাংশ এওঁলোকক হিৰো সজাই এওঁলোকৰ কথা মতে দৌৰি ফুৰে। আৰু সেইসকলক উদ্দেশ্য কৰি এই কথাবোৰ কৈছো। এইকাৰণে কৈছো, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে কংগ্ৰেছ হেনো অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু। আমাৰ দৃষ্টিত কংগ্ৰেছ, বিজেপি বা অসম গণ পৰিষদৰ মাজত কোনো পাৰ্থক্য নাই। আৰু এওঁলোকৰ বেছিভাগ নেতাই অধমৰে অধম, গতিকে তেওঁলোকৰ কথাক বৰবিশেষ গুৰুত্ব দিবলগীয়া নাই। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই যে কংগ্ৰেছক আটাইতকৈ ডাঙৰ শত্ৰু বুলি ক'লে, জয়ন্ত মল্ল বৰুৱা ক'ৰ পৰা আহিল? এই পৰিস্থিতিটো তেওঁ ক'ত লাভ কৰিলে? তেওঁ ৰাহুল গান্ধী ব্ৰিগেডৰ সদস্য নাছিল নেকি? তেওঁ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ পৰা আহি বিধায়ক হোৱা নাছিল নেকি? কংগ্ৰেছে তেওঁক ৰাজনৈতিক পৰিচয় দিয়া নাছিল নেকি? গতিকে ইমানৰ পিছত এওঁলোকে যেনেকে কথাবোৰ কয়, এই কথাবোৰ সহ্য কৰিব নোৱাৰি। আৰু এই কথাবোৰ শুনা মানুহসকলক ক'ব খুজিছো, নুশুনিব এওঁলোকৰ কথা। এওঁলোকে ৰাজনীতিৰ কাৰণে যি মৰ্জি তাকে ক'ব পাৰে। এওঁলোকে ৰাজনীতিৰ কাৰণে ইমান তললৈ নামিব পাৰে, তাক আপোনাৰ বা আমাৰ দৰে মানুহে কল্পনাও কৰিব নোৱাৰো। এওঁলোকে যিখন কাঁহীত খায়, সেই কাঁহীখনতে হাগে, এনেকুৱা ধৰণৰ মানুহ। সেইকাৰণে কৈছো যে এওঁলোকে যি ধৰণৰ বদমাচি কৰে, সাধাৰণ জনতাক মূৰ্খ সজাই ৰাজনীতি কৰি আহিছে, ইয়াক আৰু বেছি দিনলৈ চলি থাকিব দিব নোৱাৰি। জয়ন্ত মল্ল বৰুৱা কেনেকে কি কৰি আহিছে আমি জানো, অসমৰ বেছিভাগ মানুহে জানে, নলবাৰী সমষ্টিৰ লোকসকলেও জানে। আৰু তাৰ পিছত তেখেতে এই কথাবোৰ কিয় কয়? আৰু এই যে জাতিটোক শেষ কৰিলে বুলি ক'লে কংগ্ৰেছে, তাৰ কাৰণে দায়ী জয়ন্ত মল্ল বৰুৱা নহয়নে? জয়ন্ত মল্ল বৰুৱাই তাৰ পৰা নিজকে কেনেকে আঁতৰাই আনিব কওকচোন? জয়ন্ত মল্লই হওক বা কংগ্ৰেছ ফেৰত যিখিনি বিজেপিৰ এতিয়া উঠি ৰজা বহি ৰজা, মানে এওঁলোক প্ৰাক্তন কংগ্ৰেছীখিনিয়ে যি ধৰণে কংগ্ৰেছ দলটোত থাকি নিজৰ লাভ কৰিলে, তাৰ পিছত এই কথাবোৰ কোৱাৰ অধিকাৰ তেওঁলোকৰ আছেনে? 3 দিনমান আগৰ এই ভিডিঅ'টো শুনকচোন, তেখেতে কি কৈছিল। অসমৰ মানে বুজিব লাগিব যে আমাৰ আচলতে শত্ৰু কোন, আৰু এই শত্ৰুবিলাককে কংগ্ৰেছ দলে প্ৰশ্ৰয় দি আছে। গতিকে মিনিংটো বুজি পাইছে যে আজিৰ তাৰিখত অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰুৱে হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ, তাৰ লগে লগে AUDF কওক, ৰাইজৰ দলে কওক, লুৰিণ গগৈ পাৰ্টীয়ে কওক, সকলোতো এটা পাৰ্টীয়ে আৰু একেলগে আছে। গতিকে সকলোৱে লগ হৈ অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ ইংগিত আনিছে। গতিকে এই কথাখিনি আমি কিয় মানি ল'ম আৰু ইয়াৰ পৰা কিয় প্ৰাক্তন কংগ্ৰেছী জয়ন্ত মল্ল বৰুৱাক আমি বাদ দিম? আৰু এই শত্ৰুৰ তালিকাত জয়ন্ত মল্ল বৰুৱাৰ নাম কিয় নাথাকিব? কাৰণ জয়ন্ত মল্ল বৰুৱা যেতিয়া কংগ্ৰেছত আছিল কি কৈছিল শুনকচোন। বিভিন্ন অঞ্চলৰ মানুহে ভাবে যে আপোনালোকে এই যিমান নামনি অসমত যিমান মুছলমান আছে, বৰপেটা, গোৱালপাৰা, ধুবুৰী, এইবিলাকত যিমান মুছলমান আছে চব বাংলাদেশৰ পৰা অহা বুলি ভাবে। আপোনালোকতো বাংলাদেশৰ পৰা অহা নাই, আপোনালোকে ইয়াৰ ভূমিপুত্ৰ, ইয়াৰ মানুহ। গতিকে ভাবক কথাবোৰ, এওঁলোকে কি হয়, যেতিয়া কংগ্ৰেছত আছিল তেতিয়া ধুবুৰী আৰু বৰপেটাত এজনো বিদেশী দেখা নাছিল, প্ৰত্যেকেই থলুৱা অসমীয়া আছিল, প্ৰত্যেকেই অসমৰ মুছলমান আছিল। আৰু আজি কি হ'ল চাওক, মানে এওঁলোকৰ চৰিত্ৰ, এওঁলোকৰ স্বৰূপ এনেকে আমি উদঙাই যাম। এইকাৰণে উদঙাই যাম, এওঁলোকে বৰবাদ কৰিছে, জাতিটোক ভাঙি থানমান কৰিছে, এওঁলোকে ৰাজনৈতিক আদৰ্শক পুৰি খাইছে। গতিকে এওঁলোকৰ কথাবোৰ আমি কৈয়ে যাম। তেওঁ যি দলৰেই নহওক, কংগ্ৰেছ, AGP, বিজেপি এইবিলাক কথা নাই। এই যে বদমাচি কৰে, কথা সলাই, এই যে নিজকে ধোৱা তুলসীৰ পাত সজাই, এওঁলোকৰ ইতিহাসবোৰ আমি লিখি যাব লাগিব। কাৰণ এওঁলোকে এনেকে আহি আহি এতিয়া সাধাৰণ জনতাৰ কান্ধত উঠি নিজকে সাংঘাতিক মহৎ বনাবলৈ গৈ আছে। এওঁলোকৰ আচল চৰিত্ৰ কি, এওঁলোকে নিজকে কি দেখুৱাই, এই কথাবোৰ সাধাৰণ জনতাক দেখুৱাব লাগিব। আমি দেখুৱাই যাম। নিজেই চিন্তা কৰক, এটা সময়ত তৰুণ গগৈক এবাৰ সাক্ষাৎ কৰিবলৈ বা ৰাহুল গান্ধীৰ কাষত এবাৰ থিয় হ'বলৈ এওঁলোকে কিমান দিন বন্দাবৰ দিবলগীয়া হৈছিল। ভাবক কথাবোৰ, এবাৰ সাক্ষাৎ কৰিবলৈ ৰাহুল গান্ধীক, এষাৰ কথা পাতিবলৈ কিমান সময় এনেকে অতিবাহিত কৰিছিল, কথাবোৰ ভাবকচোন। কংগ্ৰেছত থাকোঁতে কি কৈছিল, এতিয়া কি কৈ আছে, এই কথাৰ মিল কিয় নাই? গতিকে আমাৰ স্পষ্ট কথা হ'ল, এই কথাবোৰ আমি বিশ্বাস নকৰোঁ। এই কথাবোৰ আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকে যিয়েই নহওক, জয়ন্ত মল্ল বৰুৱা সাংঘাতিক ভাল পালেও কৈছোঁ, মিছা কথাৰ প্ৰতিবাদ কৰক।
এই মিছা কথাৰ প্ৰশংসা কৰি কৰি এওঁলোকক লাহে লাহে আপোনালোকে বহুত ওপৰলৈ উঠাই দিছে আৰু যেতিয়া ওপৰলৈ উঠি যায় এওঁলোকে গুৰু গোসাঁই নমনা হৈ আহে আৰু এওঁলোকে আটাইতকৈ নিজকে বেছি জনা বুলি ভাবে আৰু সাধাৰণ মানুহখিনিক মূৰ্খ বুলি ভাবে নাভাবিব যে মূৰ্খৰ তালিকাত আপোনালোক নাই যিসকলে জয়ন্ত মল্ল বৰুৱাক অন্ধৰ দৰে সমৰ্থন কৰে তেওঁলোকক জয়ন্ত মল্ল বৰুৱাই আটাইতকৈ বেছি মূৰ্খ বুলি জ্ঞান কৰে আমাৰ তেনেকুৱা লাগে নহ'লে এই কথাবোৰ কয়নে গতিকে প্ৰিয় দৰ্শক ৰাজনৈতিক নেতাৰ কথাবোৰ গুৰুত্ব নিদিব তেওঁ যি দলেৰেই নহওক তেওঁলোকৰ চৰিত্ৰ প্ৰায় একেই মানে দল সলালে যেনেকৈ তেওঁলোকৰ কথা সলনি হয় ঠিক তেওঁলোকৰ স্বভাৱ চৰিত্ৰবোৰো সলনি হৈ থাকে গতিকে এওঁলোকক বেছি লাই নিদিব ধন্যবাদ জয় আই অসম